প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছোঁ। আজি আমাৰ মাজত এজন অতিথিও আছে। আজি আমাৰ আলোচনাৰ বিষয় হৈছে কমফৰ্ট জোনৰ পৰা কেনেকৈ ওলাই আহিব পাৰি। তাৰ আগতে মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব খুজিছোঁ। শুনা পাইছে আপোনালোকে? 90.8 ৰেডিঅ' জ্ঞানমালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, বিভিন্ন গৱেষণাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে আমি আমাৰ অৱচেতন মনটোক সঠিক ৰূপত প্ৰয়োগ কৰি আমি জীৱনত অসাধ্য সাধন কৰিব পাৰোঁ আৰু জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ। যি বিদ্যাৰ সহায়ত অৱচেতন মনটোক আমাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, সেই বিদ্যাটোৰ নামেই হৈছে নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিং। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আগবঢ়াব লৈছোঁ নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ 41 সংখ্যক খণ্ডটি। এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিং, মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি, লগতে লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা এই কথিকাটিৰ 41 সংখ্যক খণ্ডটিৰ মাজলৈ যাওঁ। মা আৰু দেউতাকে ধৰি ঘৰৰ সকলো মানুহে আহি তোমাক ধুনীয়াকৈ হোষ্টেলত থৈ গ'ল। তোমাৰ কোঠাটো খুব ধুনীয়াকৈ সজাই থৈ গ'ল। তোমাক ঢেৰ মৰম দিলে, ঢেৰ বুজনি দিলে, ক'লে চোৱা তুমি 2 বছৰৰ কাৰণে ইয়ালৈ আহিছা, ভালদৰে পঢ়া শুনা কৰা, তুমি আমাক এটা ভাল ফলাফল দিব লাগিব, তেহে তোমাৰ জীৱনটো ধুনীয়া হ'ব, তোমাৰ ভৱিষ্যত ধুনীয়া হ'ব। এটা সময়ত মা দেউতা তোমাৰ পৰা বিদায় লৈ ঘৰমুখী হ'ল। তেওঁলোক গৈ ঘৰ পালে কি নেপালে তুমি ইয়াত কান্দিবলৈ আৰম্ভ কৰিলা। কিয়? ঘৰত এটা মৰমৰ কুকুৰ আছিল, কুকুৰটোলৈ মনত পৰিছে। কাম কৰা বাইজনী আছিল, তাই ইমান তোমাক মৰম কৰে, তাইলৈ মনত পৰিল। দেউতাই বজাৰৰ পৰা ভাল ভাল বস্তুবোৰ কিনি আনি তোমাক খুৱায়, সেই ছবিবিলাক মনলৈ আহিবলৈ আৰম্ভ কৰিলে। আৰু এইবাৰ তুমি কি কৰিলা? ফোনটো উঠাই মালৈ ফোনটো লগালা। মা গৈ কিন্তু ঘৰ পোৱাগেই নাই। মা, মোৰ থাকি বেয়া লাগিছে ইয়াত। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আজি কি কথা আলোচনা কৰিব খুজিছোঁ তোমালোকে নিশ্চয় গম পাইছা। ইয়াকে কোৱা হয় হোম ছিকনেছ। হোম ছিকনেছ। হোম ছিকনেছৰ আচলতে ধুনীয়া অসমীয়া নাই। মই গৃহ কাতৰতা এই শব্দটো ব্যৱহাৰ কৰিছোঁ। গৃহ কাতৰতা। প্ৰিয় সতীৰ্থসকল, সেয়া আছিল 2021 চনৰ অক্টোবৰ মাহৰ কথা। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলত তাৰ কোঅৰ্ডিনেটৰ আৰু শিক্ষক হিচাপে জইন কৰিলোঁ। এদিন মই বুৰঞ্জী বিভাগত পাঠদান কৰি ঠিক ওলাই আহিছোঁ। বাৰাণ্ডাতে এজন সপ্ৰতিভ যুৱকক লগ পালোঁ। তেওঁৰ নামটো হ'ল কংকন জ্যোতি সেনচোৱা। আমাৰ কথা বতৰা হ'ল। কথা বতৰা পাতি আমি গম পালোঁ যে তেওঁ 90.8 ৰেডিঅ' জ্ঞানমালিনী, তাৰমানে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা কমিউনিটি ৰেডিঅ' ষ্টেচন আছে, নামটো হৈছে ৰেডিঅ' জ্ঞানমালিনী। তেওঁ তাৰ কৰ্মচাৰী। তেওঁ কথা পাতি মোৰ লগত ভাল পাই তেওঁ ক'লে, ছাৰ আপুনি এই ছফ্ট স্কিল বিষয়টো আমাৰ ৰেডিঅ'ত ক'ব পাৰিবনে চোৱাকৈ? মই আগ্ৰহ প্ৰকাশ কৰিলোঁ। তেনেকৈ তেওঁ 16টা টক ৰেডিঅ' জ্ঞানমালিনীৰ যোগেদি তেওঁ সম্প্ৰচাৰিত কৰিলে। পৰৱৰ্তী সময়ত তেওঁ নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ অন্য এলানি টক বাণীবদ্ধ কৰিলে আৰু সেই টকখিনি খুব পপুলাৰ হৈছিল ডিব্ৰুগড়ত। বিশেষকৈ 90.8 ৰেডিঅ' জ্ঞানমালিনী হ'ল এটা 30 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত শুনিব পৰা এটা কমিউনিটি ৰেডিঅ' ষ্টেচন, অতি পপুলাৰ ৰেডিঅ' ষ্টেচন ডিব্ৰুগড়ত। আৰু মই কৃতজ্ঞতা অনুভৱ কৰোঁ এই যুৱকজনৰ প্ৰতি, কংকন জ্যোতি সেনচোৱা,
যাৰ এটা প্ৰস্তাৱৰ ফলত এক প্ৰকাৰ ইতিবাচক চিন্তাৰ এটা পৰিৱেশ ৰচনা হ'ল। আৰু মোৰ ইমানেই আচৰিত লাগে যে কংকনে আচলতে মোক ডিব্ৰুগড়ত বহুত পপুলাৰ কৰি তুলিলে। কেনেকৈ পপুলাৰ কৰি তুলিলে? 90.8 ৰেডিঅ' জ্ঞানমণিক আচলতে ডিব্ৰুগড়ৰ যিখিনি দোকানীসকলে খুব শুনে। যেতিয়া মই বজাৰ কৰিবলৈ যাওঁ তেতিয়া দোকানীসকলে মোক কয়, ছাৰ আপুনিয়ে সেইজন হয়নে বাৰু ৰেডিঅ'ত যে টক দিয়ে? বোলো হয়, ময়ে হয়। আপুনি কেনেকে গম পালে মই হয় বুলি? যে ছাৰ আপোনাৰ মাতটো আমাৰ পৰিচিত। কেনেকৈ? আমি 90.8 ৰেডিঅ' জ্ঞানমণিৰ সকলো অনুষ্ঠান শুনো, বিশেষকৈ কংকনৰ অনুষ্ঠান। আজি সেই কংকন আমাৰ মাজত উপস্থিত আছে। কংকন, তোমাৰ মুখখন দেখুওৱা। কংকন, কংকন, তোমাৰ নমস্কাৰ, মুখখন দেখুওৱা। মই ভিডিঅ'টো অন কৰি থৈছো ছাৰ, দেখা পাইছেনে? কংকন, কংকনক মই দেখা পাইছো। কংকন ৰবা, মই তাৰ আগতে এই শ্লাইডখন মই এবাৰ আঁতৰাব পাৰো নেকি, মই এবাৰ চাই লওঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছো আৰু শ্যামচন্দ্ৰ দত্ত ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো এনে এটা সুযোগ দিয়াৰ বাবে, আপোনালোকৰ সৈতে অকণমান সময় অতিবাহিত কৰিবলৈ সুবিধা দিয়াৰ বাবে। বৰ্তমান মই ডিব্ৰুগড় সামূহিক অনাতাঁৰ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় 90.8 এজন প্ৰেজেণ্টাৰ এণ্ড প্ৰগ্ৰেম ডেভেলপাৰ হিচাপে জড়িত হৈ আছো। আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা এডুকেশ্যনেল মাল্টিমিডিয়া ৰিচাৰ্চ চেণ্টাৰ আছে, তাৰ ষ্টুডিঅ' ইনচাৰ্জ এণ্ড ভিডিঅ' ডাইৰেক্টৰ এণ্ড কোঅৰ্ডিনেটৰ হিচাপেও জড়িত হৈ আছো। ইয়াৰ সমান্তৰালকৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এজন অস্থায়ী ঘোষক আৰু ডিব্ৰুগড় দূৰদৰ্শনৰ সৈতে কিছুমান হয় অনুষ্ঠানৰ সৈতে জড়িত হৈ আছো, হয় কংকন। তথ্যচিত্ৰ নিৰ্মাণৰ কামতেই হওক। বাকী ছাৰে অলপ আগতে ব্যক্ত কৰিছে যে আমি কেনেকৈ ছফ্ট স্কিল বিষয়টো অনুষ্ঠানৰ মাজলৈ আনিলো। আচলতে আমাৰ এটা অনুষ্ঠান আছে সামূহিক অনাতাঁৰ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি প্ৰচাৰিত কৰা এটি অনুষ্ঠান দৃষ্টিৰ লক্ষ্য, যিটো অলপ আগতে আপোনালোকে শুনিলে। সেই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰচাৰিত কৰি আছিল। কেনেধৰণৰ বিষয়ে তেওঁলোকে পঢ়িলে অনাগত সময়ত কেৰিয়াৰটো তেওঁলোকে সুন্দৰকৈ বিল্ড কৰিব পাৰিব। কিন্তু কেৰিয়াৰটো বিল্ড কৰিব যাওঁতে আমাৰ কিছুমান আন কৌশলৰ প্ৰয়োজন হয়। ধৰি লওক আমাৰ দুটা স্কিলৰ কথাই যদি কওঁ, হাৰ্ড স্কিল আৰু ছফ্ট স্কিল। আমি যেতিয়া পঢ়া শুনা কৰি শেষ কৰো, আমি অধ্যয়নৰ পাছত এখন চাৰ্টিফিকেট পাওঁ, নহয় নে? সেইখনক আমি হাৰ্ড স্কিল বুলি কওঁ। হয়। কিন্তু সেই হাৰ্ড স্কিলখনৰ জৰিয়তে আমি যেতিয়া এটা অনুষ্ঠান বা প্ৰতিষ্ঠানত আমি জড়িত হ'ম, তেতিয়া সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কাম কৰি যাবলৈ আমাৰ কিছুমান কৌশলৰ প্ৰয়োজন। সেয়া হৈছে ছফ্ট স্কিল, নহয় জানো ছাৰ? হয় হয় হয়। যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছিলো বা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো প্লেচমেণ্ট চেল আছে, তাৰ জৰিয়তে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া নিয়োজিত হয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত, তেওঁলোকৰ ক্ষেত্ৰত কিছুমান সমস্যা দেখা পোৱা যায়। সেইবিলাক আমি আলোচনা কৰিছিলো। এই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি, সেই তেনেধৰণৰ আমাৰ এটা আলোচনা চলিয়ে থাকে। আৰু তেনেতে মই লগ পাইছিলো শ্যামচন্দ্ৰ ছাৰক, আমাৰ বুৰঞ্জী বিভাগৰ সন্মুখত। ছাৰে নতুনকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আহিছিল। তেতিয়া মই গম পালো যে ছাৰে ছফ্ট স্কিলৰ সম্পৰ্কে তেওঁ কাম কৰি আছে। মই সেই সুযোগ ল'ব বিচাৰিলো। তেওঁৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছফ্ট স্কিল বিষয়টো আমি যদি অনাতাঁৰ মাধ্যমেৰে, সামূহিক অনাতাঁৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ এৰি দিব পাৰো, তেওঁলোক অকণমান হলেও উপকৃত হ'ব। তাৰপিছত আমি তেনেধৰণে আগবাঢ়িলো। কংকন, এতিয়া মই ঘূৰি চাওঁ নহয়, কেতিয়াবা ঘূৰি চালে মোৰ খুব আচৰিত লাগে। ইমানে আচৰিত লাগে, এই জাষ্ট আমি ধৰা 5 মিনিট কথা পাতিছিলো, সেই 5 মিনিট কথা পতাৰ পৰিণতিত যে ধৰা ছফ্ট স্কিলৰ 14টা টক আৰু নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ এইটো অন্তিমটো টক আছিলে। শ্লাইডখন যে দেখি আছা তোমালোকে 41টো, এইটো হ'ল অন্তিমটো টক আছিলে। নিশ্চয় তুমি পাহৰিছা, এইটো অন্তিমটো টক আছিলে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ। মোৰ কথাটো হ'ল, তুমি ইমান এটা সৰু ল'ৰা, তুমি ইমান পজিটিভ কেনেকে? ইমান যে তুমি পজিটিভ, চব কথাতে তুমি পজিটিভ। ছাৰ, আচলতে মই যেতিয়া ছাত্ৰ অৱস্থাত আছিলো, তেনেধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হৈছিলো। যেতিয়া ছাত্ৰ অৱস্থাৰ পৰা যেতিয়া মই এক কথাত ক'বলৈ গ'লে ব্যক্তিগত জীৱনৰ, মানে শিক্ষা জীৱনৰ পৰা ব্যক্তিগত জীৱনলৈ আগবাঢ়িছিলো, কিছুমান তেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলো। সেই সমস্যাবিলাকে মই যেতিয়া অনুষ্ঠানৰ এটাৰ দায়িত্ব লাভ কৰিছিলো, সেই সমস্যাবিলাক কেনেকৈ আমাৰ আন ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে যাতে সমস্যাৰ সন্মুখীন হ'ব লগা নহয়,
আহ, তেনেধৰণে মই অনুষ্ঠানৰ মাজেৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলো। আপুনি যে ধৰক ক'লে ছফ্ট স্কিলৰ কথাই হওক বা নিউৰো লিংগুইষ্টিক প্ৰগ্ৰামিঙৰ ক্ষেত্ৰতে হওক, মই বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সমল ব্যক্তি আছে তেওঁলোকক অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰিছিলো। আৰু আমাৰ এজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন শিক্ষক, তেওঁকো আমি আমন্ত্ৰণ কৰিছিলো। তেওঁ বিভিন্ন অনুষ্ঠানৰ মাজেৰে তেওঁ বিভিন্ন ধৰণৰ কথা ছাত্ৰ ছাত্ৰীসকলক কৈছিল। সেই অনুষ্ঠান যথেষ্টভাৱে পপুলাৰো হৈছিল। এনেধৰণে এটি ঘটনা ঘটিছিল। তেওঁ এটা হোষ্টেললৈ গৈছিল। মই অকনমান যদি সময় আছে মই শ্বেয়াৰ কৰিব বিচাৰিছো। তেওঁ হোষ্টেললৈ গৈছিল। অনুষ্ঠান এটা কামতে গৈছিল এখন কলেজলৈ। তেওঁ দেখিছিল যে হোষ্টেলৰ এজন ল'ৰা খুব আমন জীৱন কৰি বহি আছে। আমন জীৱন কৰি বহি আছে। তেওঁ লক্ষ্য কৰিছিল ল'ৰাজনৰ মাজত কিবা এটা হৈছিল নিশ্চয়। তাৰপিছত তেওঁ বিভিন্ন ল'ৰাৰ লগত কথা পাতিলে। শিক্ষকৰ পৰা পাৰ্মিশ্যন লৈ তেওঁ গ'ল যে মই ল'ৰাজনক অকণমান কথা পাতিব পাৰো নেকি। তাৰপিছত তেওঁ যেতিয়া ল'ৰাজনৰ লগত কথা পাতিলে, তেওঁ ল'ৰাজনৰ লগত কথা পাতিব বিচৰা নাছিল। তেওঁ হয়তো বিভিন্ন ধৰণৰ মানসিক অকনমান তেওঁ ডিষ্টাৰ্বেঞ্চ চলি আছিল। তেওঁ কথা পাতি গম পাইছিল যে ল'ৰাজন মানে সেইদিনা এটা চূড়ান্ত সিদ্ধান্ত লবলৈ গৈ আছিল। হয় হয়। তাৰপিছত তেওঁ লাহে লাহে কথা পাতিলে ল'ৰাজনৰ লগত যে তুমি এটা কাম কৰা না, তুমি তেনেকুৱা ধৰণৰ কথা চিন্তা কৰিছাই, তুমি কৃতজ্ঞতামূলক এটি পত্ৰ লিখাচোন তোমাৰ পৰিয়াললৈ। যে তোমাৰ মা দেউতাৰ কথা লিখা, তোমাৰ ঘৰত যদি ভাইটি ভন্টি আছে তেওঁলোকলৈ কৃতজ্ঞতা জনাই এখন পত্ৰ লিখাচোন। সেই তেওঁ অইন একো কোৱা নাই। তেওঁ কলে যে তুমি অকনমান কৃতজ্ঞতামূলক পত্ৰ এখন তুমি লিখাচোন। মা দেউতাই 9 মাহ পত্ৰ লিখা বা দেউতাই তোমাক কেনেধৰণৰ আগবঢ়াই লৈ গ'ল জীৱনলৈ, সেইখিনি অকনমান মনত পেলোৱাচোন তুমি। তাৰপিছত সেই কথা কৈ ছাৰ ওলাই গৈছে। তাৰপিছত যেতিয়া ল'ৰাজন ৰাতি নিৰিবিলি সময় হৈছে, তেওঁ অকলশৰীয়াকৈ আছে। তাৰপিছত তেওঁ যিহেতু তেওঁ সিদ্ধান্ত এটা লৈছেই, কৃতজ্ঞতা পত্ৰখন লিখাত মোৰ কি আপত্তি আছে। তেওঁ লিখিবলৈ ধৰিলে। ল'ৰাজনে অৱশেষত কান্দিবলৈ ধৰিলে, খুব কান্দিবলৈ ধৰিলে। হয়। তাৰপিছত ল'ৰাজনে যে সেই চূড়ান্ত সিদ্ধান্ত লব বিচাৰিছিল, কৃতজ্ঞতা পত্ৰ লিখোতে পাহৰি থাকে। হয়। পিছত তেওঁ সেই সিদ্ধান্ত বাদ দিলে। ছাৰক আহি লগ কৰিলে। ছাৰ, মই এটা ভুল সিদ্ধান্ত লৈছিলো, মই জীৱনটোক নতুন ধৰণে আগবঢ়াই লৈ যাম। এনেধৰণৰ কথাবিলাক আমি যেতিয়া শুনো যে ছাত্ৰ ছাত্ৰীসকল কোনোবা এটা সময়ত অকলশৰীয়া হয়, বিভিন্ন ধৰণৰ তেওঁলোক সমস্যাৰ জৰ্জৰিত হৈ পৰে, এই কথাবিলাক আমি যেতিয়া এটা অনুষ্ঠানৰ মাজেৰে তেওঁলোকৰ মাজলৈ সোমাই যাব পাৰো, বা আপোনালোকৰ দৰে সমল ব্যক্তিসকল যেতিয়া আমাৰ অনুষ্ঠানলৈ আহে, তেওঁলোকৰ মনত হয়তো অকনমান মানসিক খাদ্য যোগত সহায় কৰিব বুলি আমি ভাবো। আমি সকলোৱে শাৰীৰিক খাদ্য খাওঁ, এনেধৰণৰ কথাবিলাক আচলতে মানসিক খাদ্য হিচাপে যথেষ্ট সহায় কৰে। নহয় জানো ছাৰ? কংকন, মই তোমাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। তুমি তোমাৰ বহুমূলীয়া সময় দি পেলাই আজি অতিথি হিচাপে আহিছা। তোমাৰ এই যিটো ইতিবাচক যাত্ৰাটো অক্ষুণ্ণ থাকক। তোমাৰ যোগেদি ইতিবাচক বাৰ্তা কেৱল ডিব্ৰুগড়তে নহয়, গোটেই অসমতে বিয়পি পৰক। মই তোমাৰ প্ৰতি শুভাশীষ থাকিল। মই ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ ছাৰ। কংকন, এতিয়া মই আজি অনুষ্ঠানৰ মাজলৈ যাওঁ। আজি আমাৰ আলোচনাৰ বিষয় হ'ল কমফৰ্ট জোনৰ পৰা কেনেকে ওলাই আহিব পাৰি। এতিয়া প্ৰথমতে আমি জানি লম কমফৰ্ট জোনটো আচলতে কি বস্তু। প্ৰিয় সতীৰ্থসকল, মই প্ৰায় আপোনালোকক নিউৰনৰ কথা কৈ আছো। নিউৰন, আমাৰ মগজুত 100 বিলিয়ন কোষ আছে, তাক নিউৰন বুলি কোৱা হয়। এই নিউৰন বিলাকে এজন ব্যক্তিৰ সামগ্ৰিক জীৱনটো নিয়ন্ত্ৰণ কৰে। তেওঁ চিন্তা চৰ্চা, তেওঁ আদৰ্শ, তেওঁ মূল্যবোধ, তেওঁ আচাৰ আচৰণ সমগ্ৰ গোটেইখিনি বস্তু কণ্ট্ৰল কৰে এই 100 বিলিয়ন কোষে, যাক নিউৰন বুলি কোৱা হয়। চাব দেই, ধৰক এজন মানুহে অলপ দিন ধৰি তেওঁ কণ্টিনিউৱাছ খঙৰ এটা পৰিৱেশত আছে। অনবৰতে তেওঁ খংটো উঠি থাকে, অনবৰতে খংটো উঠি আছে। ধৰক এমাহ পাৰ হৈ গ'ল। এই যে এমাহ পাৰ হৈ গ'ল নহয়, ইতিমধ্যে তেওঁৰ মগজুত খঙৰ এটা নিউৰন পেটাৰ্ণ বনে, খঙৰ নিউৰন পেটাৰ্ণ। ধৰক এজন মানুহে এমাহ ধৰি আনন্দত আছে, সদায় আনন্দ, সদায় ফূৰ্তি, সদায় আনন্দ। কি হ'ব, এমাহৰ মূৰত তেওঁৰ ব্ৰেইনৰ ভিতৰত আনন্দৰ এটা নিউৰন পেটাৰ্ণ বনিব। ধৰক এজন মানুহে ডিপ্ৰেছনত ভুগি আছে, এমাহ পাৰ হৈ গ'ল, তেওঁ গম নোপোৱাকে তেওঁ ব্ৰেইনৰ ভিতৰত ডিপ্ৰেছনৰ নিউৰন পেটাৰ্ণ বনিব।
তাৰমানে আমি হলো নিউৰন পেটাৰ্ণৰ বহুতীয়া। আমি হলো নিউৰন পেটাৰ্ণৰ বহুতীয়া। একদম সৰল ভাষাত ক'বলৈ গ'লে ধৰক মই এই যে কথা কৈ আছো, কথা কোৱা ষ্টাইল আছে, সেই কথা কোৱা ষ্টাইলটো নিয়ন্ত্ৰণ কৰিছে মোৰ মগজুত থকা 100 বিলিয়ন কোষে। এই ধৰণৰ কথা অকল মইহে ক'ব পাৰিম, পৃথিৱীত বেলেগজন মানুহে ক'ব নোৱাৰে। তাৰমানে এইটো হ'ল মোৰ নিউৰন পেটাৰ্ণ। সেই নিউৰন পেটাৰ্ণটোৱে মোৰ কমিউনিকেশ্যনটোক কণ্ট্ৰল কৰিছে, নিয়ন্ত্ৰণ কৰিছে। প্ৰিয় সতীৰ্থসকল, এই যে মই কমফৰ্ট জোন বুলি যে কৈছো, যাক মই বোকাৰ লগত তুলনা কৰো। আমি গাহৰি দেখিছো, গাহৰিয়ে বোকাত লেটি লৈ থাকি ভাল পায়। গাহৰিক আপুনি যিমান ভাল পৰিৱেশত ৰাখে, সেই ভাল পৰিৱেশত গাহৰি সন্তুষ্ট নহয়, গাহৰিক বোকা লাগিব। এতিয়া আমাৰ কি হয় গম পাইছেনে, কেনেবাকৈ যদি আমাৰ নিগেটিভ নিউৰন পেটাৰ্ণ বনি যায়, কেনেবাকৈ নিগেটিভ নিউৰন পেটাৰ্ণ বনি যোৱাৰ পিছত আমি অলপ দিনৰ পিছত তাৰ লগত একাষ্টম হৈ পৰো। সেইটো এটা ভাল লগা পৰিৱেশ হয়। মই আপোনালোকক এটা কাহিনী শ্বেয়াৰ কৰিব খুজিছো, এগৰাকী শিক্ষয়িত্ৰীৰ কাহিনী। তেখেতৰ নামটো মই নকওঁ, কোনটো অঞ্চলৰ মই নকওঁ, কিন্তু ডিব্ৰুগড়ৰ একেবাৰে ওচৰৰে। তেওঁ কাউন্সিলিঙৰ কাৰণে এদিন মোক ফোন কৰিলে, প্ৰাইমেৰী স্কুলৰ শিক্ষক। তেওঁ বোলে ফোন কৰিলে যে ছাৰ মই আপোনাক লগ কৰিব খোজো। ঠিক আছে আপুনি লগ কৰিব, আপোনাক কওকচোন কি সমস্যা হৈছে, আপোনাৰ সমস্যাটো মোৰ আগত কওক। ভালদৰে শুনিব দেই সমস্যাটো আপোনালোকে, আৰু মই অনুৰোধ জনাম আপোনালোকে তেখেতৰ নামটো কিন্তু মোক নুসুধিব, নামটো কিন্তু নুসুধিব, নাম সুধিলেও মই নকওঁ, হয়তো তেখেতত থাকিবও পাৰে কেনেবাকৈ। তেখেতৰ সমস্যাটো হ'ল কি, তেখেতৰ ঘৰত মাক আছে, তেখেত আৰু ভায়েক এজন আছে। ভায়েকৰ এখন গেলামালৰ দোকান আছে। তেওঁৰ স্কুলখন ঠিক একেটা লোকেলিটিতে 10 কিলোমিটাৰ ভিতৰতে হয়। তেওঁ এজন বিবাহিত পুৰুষৰ প্ৰেমত পৰিলে। সেই পুৰুষজনৰ আকৌ দুটা সন্তান আছে। এটা 9ত পাইছেগে, ক্লাছ 9 ডাঙৰটো ল'ৰা, সৰুটো ল'ৰা 6 নে 7ত পঢ়ি আছে। তেওঁলোক কি সমস্যা হ'ল তেতিয়াহ'লে আপোনাৰ, বোলে কথাটো এনেকুৱা ধৰণৰ, সি এতিয়া বিয়া পাতিও মোক তাৰ ঘৰলৈ নিনিয়ে, 1 নম্বৰ কথা, আৰু 2 নম্বৰ কথা, মোকো বিয়াত বহিবলৈ নিদিয়ে। আৰু কি কৰে সি, বোলে আমাৰ ঘৰলৈ আহে, ঘৰত সি দাদাগিৰি কৰে, মাৰ সন্মুখতে মোক মাৰধৰ কৰে, এনেকুৱা ধৰণৰ পৰিৱেশ এটা চলি আছে। আৰু কি হয়, বোলে গোটেই অঞ্চলটোত তাৰ লগত যে মোৰ সম্পৰ্ক আছে ইতিমধ্যে মানুহে গম পাই গৈছে, গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈ আছে। এতিয়া মই সুধিলো, মই আপোনাক কি সহায় কৰিব লাগে? বোলে মই এইটোৰ পৰা ওলাই আহিব খোজো। বোলে সেইটো আপুনি সিদ্ধান্ত গ্ৰহণ কৰক, এই পৰিৱেশটোৰ পৰা মই ওলাই আহো। তেখেতক আপুনি দিনাখন ভালকে বুজাই কওক, এইটো সুস্থ সম্পৰ্ক নহয়, আপোনাৰ সন্তান আছে যিহেতু, গতিকে আপুনি ইমানতে ইতি পেলাও বুলি তেখেতক কওক আপুনি। বোলে ছাৰ সেইটো ক'ব পৰাকে মোৰ সাহস নাই। বোলে কেলে সাহস নাই? বোলে মানুহজন মস্ত গুণ্ডা। কেনেকুৱা গুণ্ডা? কোনোবা এটা পলিটিকেল পাৰ্টিৰ লগত তেওঁ সম্পৰ্ক আছে, সকলোৱে ভয় কৰে তেওঁক। তেতিয়া মই ক'লো, চাওক আপোনাক এতিয়া মই কাউন্সিলিং কোনটো পইণ্টৰ পৰা কৰিম? আপোনাৰ সমস্যাটোৰ লগততো মোৰ কোনো সম্পৰ্ক নাই পোনপটীয়াকৈ। এতিয়া আপুনি সম্পৰ্কটো এৰিব লাগে, এৰক। এতিয়া সম্পৰ্কটো আপুনি কিয় এৰিব নোৱাৰে? নহয়, তেওঁলৈ মোৰ ভয় লাগে। তেতিয়া মই তেওঁক ক'লো, মই আপোনাক এটা সহায় কৰিব খোজো। তেওঁ ঘৰ আছিলে শিৱসাগৰ জিলাত। তো শিৱসাগৰ যিজন আৰক্ষী অধীক্ষক, তেখেতক মই ভালকে চিনি পাওঁ সেইখিনি সময়ৰ, তেখেতে মোক খুব ভালকে জানে। মই এটা কাম কৰো, আপোনাৰ বিষয়ে মই তেখেতক কওঁ, আৰু তেখেতৰ ফোন নাম্বাৰটো মই আপোনাক দিওঁ। আপুনি আৰক্ষী অধীক্ষক মহোদয়লৈ এটা ফোন কৰক, ফোন কৰি কাহিনীটো কৈ দিয়ক। তেখেতক কাহিনীটো কৈ দিয়াৰ লগে লগে এই মানুহজনে গৈ আপোনাৰ ঘৰত মাৰধৰ কৰিবগে নোৱাৰে, আপোনাক দাদাগিৰি কৰিবগে নোৱাৰে। তেওঁ ফোন নাম্বাৰ ললে, তাৰ পিছত ইতিমধ্যে তেখেতে মোক পেমেণ্টটো কৰিছে দেই, কাউন্সিলিঙৰ মোক মানে ফিজো পেমেণ্ট কৰিলে অনলাইনত। গতিকে মোৰো এটা ৰেছপনচিবিলিটি আছে, গতিকে মই ফোন নাম্বাৰ তেখেতক দি দিলো, শিৱসাগৰৰ সেইখিনি সময়ৰ যোন আৰক্ষী অধীক্ষক তেখেতৰ। তাৰপৰা মই ভাবিছো তেখেতে কমিউনিকেট কৰিছে। আৰু কেইদিনমানৰ পাছত মই ফোনত কথা পাতি গম পালো তেখেতে মোক কি কৈছে শুনিব দেই, ছাৰ হেৰি এনেকে থাকিয়ে ভাল লাগিছে দিয়ক। মানে বোলে এনেকে থাকিয়ে ভাল লাগিছে, মানে এনেকে থাকি ভাল লাগিছে মানে কেনেকে থাকি ভাল লাগিছে? নহয়, আপুনিতো মোক ফিজ দিলে অলৰেডিতো আপুনি মোক 3,000 টকা ফিজ দিছে। ফিজ দিয়াৰ পিছত এতিয়া আপুনি মোক কি কথা কৈছে মোৰ আগত? নহয় ছাৰ, এনেকে থাকিয়ে ভাল লাগিছে দিয়কচোন। তেখেতে মোক বিয়া নাপাতিলেও হ'ব, মাৰ খায়ে থাকিম, কিন্তু ইয়াতো কিবা এটা আনন্দ আছে। এইটো হ'ল কমফৰ্ট জোন। কমফৰ্ট জোন বুলি যে মই কৈছো, এইটোৱে কমফৰ্ট জোন। মানে মানুহে গেলাত থাকি, বোকাত থাকি তৃপ্তি লাভ কৰে, মাৰ খায়ো তৃপ্তি লাভ কৰে।
সেই মানুহজনে তেওঁক কেতিয়াও দ্বিতীয় পত্নী হিচাপে নিব নোৱাৰে, নিনিয়ে, কেতিয়াও নিনিয়ে। কিন্তু সেই যিটো প্ৰক্ৰিয়া চলি আছে, প্ৰচেছ চলি আছে, এখন কাৰাগাৰ, সেই কাৰাগাৰখনৰ পৰা তেওঁ নিজেও ওলাই আহিব নোখোজে। এইটোৱে হ'ল মানুহৰ মানসিকতা। তাৰমানে সেই মানুহগৰাকীৰ এই নিগেটিভ এটা বাতাবৰণত থাকোঁতে 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 নিগেটিভ বাতাবৰণৰ এটা নিউৰন পেটাৰ্ণ বনি গ'ল, আৰু সেই নিউৰন পেটাৰ্ণটোৰ লগত তেওঁ একাষ্টম হ'বলৈ আৰম্ভ কৰিলে। সেই যে একাষ্টম হ'বলৈ আৰম্ভ কৰিলে, তাৰ পৰা তেওঁ এটা তৃপ্তি লাভ কৰিবলৈ আৰম্ভ কৰিলে। তেনেকুৱা মানুহক পৃথিৱীৰ কোনো মানুহে সলনি কৰিব নোৱাৰে। তেনেকুৱা মানুহক পৃথিৱীৰ কোনো সাইকলজিষ্ট, সাইকেট্ৰিষ্টে তেনেকুৱা মানুহক সলনি কৰিব নোৱাৰে। টুল টেকনিক গোটেইখিনি বস্তু গোটাই দিলেও সেই মানুহবিলাকে সেই খোলাটোৰ পৰা ওলাই আহিব নোখোজে। কথাটো হ'ল কি, তেনেকুৱা মানুহক মেডিটেশ্যনেনো কেনেকে সহায় কৰিব? মই পইণ্টটো হ'ল সেইটো, যিবিলাক মানুহে কমফৰ্ট জোনৰ পৰা ওলাই আহিব নোখোজে, জীৱনটোক ধুনীয়াকৈ পুনৰ যাপন কৰিব নোখোজে, জীৱনটোক পুনৰ যাপন কৰিবলৈ গোটেইখিনি দিহা ব্যৱস্থা কৰি দিয়াৰ পিছতো সেই দিহাখিনিত প্ৰয়োগ নকৰে, সেইখিনি মানুহৰ কাৰণে মেডিটেশ্যনে কেনেকে কাম কৰিব? শুনক, মেডিটেশ্যনত কি হয়, এই যে মই প্ৰক্ৰিয়াটো আপোনালোকক শিকাইছিলো, প্ৰথমতে সোঁ ভৰিলৈ আহক, সোঁ ভৰিটো অনুভৱ কৰক, বাওঁ ভৰিলৈ আহক, বাওঁ ভৰিটো অনুভৱ কৰক, এনেকে পৰ্যায়ক্ৰমে আহি আহি মাথা পাইছিলোহি। মাথা পোৱাৰ পিছত আমি মনৰ ভিতৰলৈ সোমাইছিলো, থট, ফিলিং, ইমোচন সেইবোৰ আহি আছে, উইদাউট জাজমেণ্ট আমি সিহঁতক চাই আছো। এই যে উইদাউট জাজমেণ্ট আমি সিহঁতক চাই থাকো নহয়, চাই থকাৰ সময়ত আমাৰ মাইণ্ডটো কি হয় গম পাইছেনে? এংগেজমেণ্টৰ পৰা ডিছএংগেজমেণ্টলৈ গুচি যায়। আমি যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আমাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা, ভাৱনা, ক্ৰিয়া, প্ৰতিক্ৰিয়া, বিক্ষিপ্ত ছবিবোৰক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকো, সেইখিনি সময়ত আমাৰ মনটো এংগেজমেণ্টৰ পৰা ডিছএংগেজমেণ্টলৈ গুচি যায়। আপোনালোকৰ কাৰোবাৰ অডিঅ' অন আছে, মই অফ কৰিছো, অৰ্চনাৰ অন হৈ আছে, মই অফ কৰি দিছো। হয়, যেতিয়া আমি মেডিটেশ্যন কৰি থাকো নহয়, মেডিটেশ্যন কৰি থকাৰ সময়ত আমাৰ মাইণ্ডৰ মুডটো সলনি হয়। সাধাৰণতে আমাৰ মাইণ্ডটো এংগেজমেণ্ট মুডত থাকে, এংগেজমেণ্ট মুডৰ পৰা সি ডিছএংগেজমেণ্ট মুডলৈ গুচি যায়। মানে মাইণ্ডৰ যিখিনি কণ্টেণ্ট, সেই কণ্টেণ্টৰ পৰা ওলাই গুচি আহে। যেতিয়া মাইণ্ডৰ কণ্টেণ্টৰ পৰা ওলাই গুচি আহে, অলপ সময়ৰ কাৰণে নিউৰন পেটাৰ্ণ বিলাক ভাগি গুচি যায়। নিউৰন পেটাৰ্ণ বিলাক অলপ সময়ৰ কাৰণে ভাগি গুচি যায়। সেইকাৰণে মই আপোনালোকক এটা কথা কৈ আছো, যিকোনো এটা মেডিটেশ্যনৰ টেকনিক যে আপুনি শিকিব, উইদাউট ব্ৰেক 21 ডেজ আপুনি প্ৰেক্টিচ কৰক, 21 ডেজ। সেই 21 ডেজত কি হ'ব, আপোনাৰ এই চব নিউৰন পেটাৰ্ণ বিলাক ভাগিবলৈ আৰম্ভ কৰিব। কেনেকৈ মই এটা উদাহৰণ দিছো, ধৰক এজন মানুহৰ খং আছে, খং কৰোঁতে কৰোঁতে খং কৰোঁতে 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 খঙৰ এটা নিউৰন পেটাৰ্ণ বনি গ'ল। তেওঁ যেতিয়া মেডিটেশ্যন কৰি থাকিব নহয়, এদিন খংটো ওলাব। তেওঁ মেডিটেশ্যন কৰি থাকোঁতেই খংটো এদিনাখন ওলাব। আগতে তেওঁ কি কৰে, খংটো আহিলে তাৰ লগত এংগেজ হৈ যায়। এবাৰ তেওঁ এংগেজ নহ'ব নহয়, তেওঁ ডিছএংগেজ হ'ব, যিহেতু মেডিটেশ্যন চলি আছে। এই ডিছএংগেজমেণ্টৰ যিটো মুড, সেইটো মুডত কি হ'ব, তেওঁ খঙৰ যিটো এনাৰ্জি, সেই খঙৰ যিটো এনাৰ্জি, সেই এনাৰ্জিটো তেওঁ ফিল কৰিব, তাক চাবলৈ আৰম্ভ কৰিব, এৱেৰ হ'ব 100%। খঙৰ এনাৰ্জিটোৰ প্ৰতি যেতিয়া 100% এৱেৰ হ'ব, এৱেৰ হোৱাৰ লগে লগে খঙৰ ভিতৰত থকা যিটো এনাৰ্জি ফৰ্ম, সেইটো শান্তিলে সলনি হ'ব। মই ইয়াৰ আগৰ এটা ছেছনত কৈছিলো যে আমাৰ চিন্তা, ভাৱনা, আবেগ, অনুভূতিবিলাক অন্য একো নহয়, একোটা এনাৰ্জি ফৰ্ম। খংটো সিও এটা এনাৰ্জি ফৰ্ম। যেতিয়া মেডিটেশ্যনত একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই খঙৰ এনাৰ্জিটোক চাবলৈ আৰম্ভ কৰিব, মানে ডিছএংগেজ হৈ, সেই খঙৰ এনাৰ্জিটো সলনি হ'বলৈ আৰম্ভ কৰিব, আৰু অলপ সময়ৰ পিছতে কি শান্তিলে সলনি হ'ব। ধৰক এজন মানুহৰ চুইচাইডেল টেণ্ডেঞ্চি আছে, সেইটো কি, সেইটো এটা এনাৰ্জি ফৰ্ম। মানে প্ৰথমতে তেওঁ কি কৰিব লাগিব, চুইচাইডেল টেণ্ডেঞ্চি অহাৰ সময়ত তেওঁ শৰীৰত কেনেকুৱা ফিলিং এটা আহে, সেই ফিলিংটো তেওঁ 100% ফিল কৰিব লাগিব। সেই ফিলিংটোক তেওঁ 100% এৱেৰ হ'ব লাগিব। তেওঁ যে 100% সেই ফিলিংটোৰ প্ৰতি এৱেৰ হৈ দিব নহয়, তাৰ ভিতৰত থকা এনাৰ্জি ফৰ্মটো সলনি হ'ব, সি শান্তিলে সলনি হ'ব। পুনৰ কৈছো, চুইচাইডেল টেণ্ডেঞ্চিটো অন্য একো নহয়, সি এটা এনাৰ্জি ফৰ্ম। চুইচাইডেল টেণ্ডেঞ্চিটো অহাৰ ঠিক লগে লগে আপুনি চকু মুদি বহি দিয়ক। চুইচাইডেল টেণ্ডেঞ্চিটো অহাৰ সময়ত আপোনাৰ ভিতৰত কেনেকুৱা লাগিছে, সেই ফিলিংটো আপুনি ফিল কৰক। তাক ভাল বুলিও নক'ব, বেয়া বুলিও নক'ব। আপোনাৰ কামটো হ'ল 100% এৱেৰ হোৱা।
যেতিয়া আপুনি সেই ফিলিংটোৰ প্ৰতি 100% এৱেৰ হৈ দিব, ভাল বুলিও নকব, বেয়া বুলিও নকব, কিয় আহিছো বুলি তাক লেবেলিং নকৰিব, খেদি পঠাবলৈ চেষ্টা নকৰিব, আপুনি 100% তাৰ প্ৰতি এৱেৰ হৈ দিব নহয়, এৱেৰ হৈ দিয়াৰ লগে লগে সুইচাইডেল টেন্ডেন্সিৰ ভিতৰত থকা যিটো এনাৰ্জি ফ্ৰম চাউতকে সি শান্তিলে সলনি হ'ব। সেই সেশনটোত মই এই কথাটোও কৈছিলো যে যিমানবোৰ এনাৰ্জি ফৰ্ম আছে আমাৰ সব শান্তিলে সলনি হয়, পিচ। সেইকাৰণে গৌতম বুদ্ধই পিছৰ কথা কৈছিলে, শংকৰদেৱেও পিছৰ কথা কলে, মহাবীৰেও পিছৰ কথা কলে, যীশু খ্ৰীষ্টই পিছৰ কথা কলে, পৃথিৱীত যিমান মহাপুৰুষৰ জন্ম হৈছে সকলোৱে পিছৰ কথা কয়, শান্তিৰ কথা কয়। কিয় কয় গম পাইছেনে? শান্তি হৈছে আল্টিমেট এনাৰ্জি ফৰ্ম, তাৰ বাহিৰত একো নাই। গতিকে মই আপোনালোকক এটা অনুৰোধ জনাম, যেতিয়া আপোনালোকৰ খং উঠিব, হতাশা আহিব, বিষণ্ণতা আহিব, আনকি আনন্দও এটা এনাৰ্জি ফৰ্ম। যে খুব আনন্দ লাগিছে আপোনাৰ, চকু মুদি বহি দিয়কচোন। আনন্দ লাগিছে, চকু মুদি বহি দিয়ক। আনন্দৰ ফিলিংটোক আপুনি 100% ফিল কৰক। কেনেকুৱা লাগে আনন্দ লাগিলে? আনন্দ লাগিলে এনেকুৱা লাগে। আপুনি 100% ফিল কৰক, 100% এৱেৰ হৈ দিয়ক। যেতিয়া আপুনি 100% এৱেৰ হৈ দিব নহয়, আনন্দৰ ভিতৰত থকা যিটো এনাৰ্জি ফৰ্ম সিও শান্তিলে সলনি হ'ব। সব বস্তু শান্তিলে সলনি হয়। আৰু সেইখিনি সময়ত আমাৰ মাইণ্ডটো এংগেজমেণ্ট মুডৰ পৰা ডিসএংগেজমেণ্ট মুডলৈ গুচি যায়। আৰু যেতিয়া ডিসএংগেজমেণ্ট মুডলৈ গুচি যায়, আমাৰ নিউৰন পেটাৰ্ণটো সলনি হৈ গুচি যায়। নিউৰন পেটাৰ্ণবোৰ শান্তিৰ নিউৰন পেটাৰ্ণলৈ সলনি হয়, শান্তিৰ নিউৰন পেটাৰ্ণ। যিমানে আপুনি মেডিটেশ্যন কৰিব, মনলৈ শান্তি আহিব। কিয় আহিব গম পায়নে? শান্তিৰ নিউৰন পেটাৰ্ণ এটা বনি বনি গৈ থাকিব। 21 ডেজ আপুনি কন্টিনিউয়াছ প্ৰেক্টিচ কৰি দিয়ক, পাৰ্মানেন্ট এটা নিউৰন পেটাৰ্ণ বনি যাব। পাৰ্মানেন্ট শান্তিৰ এটা নিউৰন পেটাৰ্ণ বনি যাব। এই কথাখিনি আমাৰ শিক্ষকসকলে নিউৰলজিৰ পইণ্ট অফ ভিউৰ পৰা বুজাব নাজানে, নকয় তেওঁলোকে। সেইকাৰণে এই আমাৰ মানুহবিলাকে কথাবিলাক ভালকে বুজি নাপায়। সকলো সাইকোলজিষ্টে কয় মেডিটেশ্যন কৰিব, সকলো সাইকিয়াট্ৰিষ্টে কয় মেডিটেশ্যন কৰিব, কিন্তু তেওঁলোকে এই কথাখিনি কৈ নিদিয়ে। তাৰমানে নিউৰন পেটাৰ্ণ, আমাৰ গোটেই জীৱনটো অসংখ্য নিউৰন পেটাৰ্ণে আমাক চলাই আছে। অসংখ্য নিউৰন পেটাৰ্ণ, অসংখ্য নিউৰন পেটাৰ্ণৰ সমষ্টিয়ে হৈছে মানুহৰ জীৱন। এই যে শেৱালি বাইদেউ যেনেকে বহিছে নহয়, এই বহাটো তেনেকে অকল শেৱালি বাইদেউহে বহিব পাৰিব, বেলেগে বহিব নোৱাৰে। কাষতে বহি থকা জীয়েকে যিটো হাঁহি মাৰিছে, সেইটো হাঁহি অকল তাইহে মাৰিব পাৰিব, বেলেগে মাৰিব নোৱাৰে। মানে সেইটো হাঁহি উপাসনাৰ নিউৰন পেটাৰ্ণ বিলাকে কন্ট্ৰল কৰি আছে। সেই ধৰণৰ হাঁহি অকল উপাসনাহে মাৰিব পাৰিব। ৰিমলি বৰকটকীয়ে যেনেকে থমথমকে বহি আছে, সেই থমথমকে বহাটো অকল ৰিমলি বৰকটকীহে বহিব পাৰিব, বেলেগে বহিব নোৱাৰে। কেলে? সেই থমথমকে বহি থকা সেই ষ্টাইলটো ৰিমলি বৰকটকীৰ মগজুত থকা 100 বিলিয়ন নিউৰনে কন্ট্ৰল কৰি ৰাখিছে। আৰু সেই ধৰণৰ এটা থমথম মদন গোপাল টাইপৰ কি হৈছে নিউৰন পেটাৰ্ণ তেওঁক বনাই দিছে। এই যে আমাৰ পংকজ দত্তৰ হাঁহি আছে, মিচিকীয়া হাঁহিটো, সেইটো হাঁহি অকল পংকজ দত্তহে মাৰিব পাৰিব। মানে সেই ধৰণৰ হাঁহি মাৰিব পৰাকৈ এটা নিউৰন পেটাৰ্ণ ইয়াত বনি আছে। মই যিদৰে কথা কওঁ, সেইদৰে কথা অকল মইহে ক'ব পাৰিম, পৃথিৱীৰ কোনো মানুহে ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে গম পাইছেনে? এই কথাখিনি কন্ট্ৰল কৰা এটা নিউৰন পেটাৰ্ণ ইয়াত বনি আছে। সেইটোৱে সেই নিউৰন পেটাৰ্ণ খিনিয়েহে এই ধৰণৰ কথাখিনি কোৱাই আছে মোৰ যোগেদি। প্ৰিয় সতীৰ্থসকল, আপোনালোকৰ যদি কিবা আৱেগিক সমস্যা আছে, মুঠেও আপোনালোকে ভয় নাখাব, ভয় খাবলগীয়া কোনো কথা নাই। আপোনালোকে যদি তাৰ কাৰণে ঔষধ খাই আছে, ঔষধখিনি ডিসকণ্টিনিউ নকৰিব, ঔষধখিনি আপুনি খাই থাকক। আৰু আজি আমি যিটো প্ৰেক্টিচ কৰিম, আজি মই থটতকৈ ফিলিঙৰ ওপৰত বেছি গুৰুত্ব দিম। থটতকৈ মই ফিলিঙৰ ওপৰত বেছিকৈ গুৰুত্ব দিম। প্ৰতি মুহূৰ্তত মই সুধি থাকিম কি ফিল হৈছে, যিটো ফিল হৈছে সেই ফিলিংটোক মই গুৰুত্ব দিবলৈ কম। উদাহৰণস্বৰূপে মই কেনেকে আজি কামানটো দিম, কামানটো মই সাধাৰণতে কেনেকে দিওঁ, আপোনাৰ মনটো সোঁ ভৰিলৈ আনক, সোঁ ভৰিটো আছেনে নাই মনেৰে অনুভৱ কৰক, সোঁ ভৰিটো ঢিলাই দিয়ক। সোঁ ভৰিটো ঢিলাই দিয়াৰ পিছত মই আজি কম সোঁ ভৰিটো কেনেকুৱা লাগিছে সেইটো অনুভৱ কৰক। ধৰক মই আহি কঁকাল পালোহি, মই সাধাৰণতে কামানটো কেনেকে দিওঁ, কঁকালটো আছেনে নাই অনুভৱ কৰক, কঁকালটো ঢিলাই দিয়ক। আজি মই কম যে কঁকালটো কেনেকুৱা লাগিছে ফিল কৰক। এনেকে মই ষ্টেপ বাই ষ্টেপ গৈ থাকিম, ফিলিঙৰ ওপৰত মই আজি গুৰুত্ব দিম। গতিকে আমি আৰম্ভ কৰো, সকলোৱে আৰম্ভ কৰো। আপোনালোকে সকলোৱে এটা কাম কৰকচোন, আপোনালোকৰ ভিডিঅ' কেইটা অন কৰকচোন, ভিডিঅ' কেইটা অন কৰক। সকলোৱে ভিডিঅ' কেইটা অন কৰক, অডিঅ' অন নকৰিব। সকলোৱে আপোনালোকৰ ভিডিঅ' কেইটা অন কৰক, অডিঅ' অন নকৰিব প্লিজ। হয়, সকলোৱে অন কৰক। আমি আৰম্ভ কৰো।
মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। এই মুহূৰ্তত আপোনাৰ শৰীৰটো কেনেকুৱা লাগি আছে অনুভৱ কৰক। ভাল লাগি আছে নে, বেয়া লাগি আছে নে, ঠাণ্ডা লাগি আছে নে, গৰম লাগি আছে নে, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ এই মুহূৰ্তত। সমগ্ৰ শৰীৰটো ভিতৰৰ পৰা অনুভৱ কৰক। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। এইবাৰ আপোনাৰ মনটো আপোনাৰ সোঁ ভৰিখনলৈ আনক। সোঁ ভৰিখন আছে নে নাই মনেৰে অনুভৱ কৰক। সোঁ ভৰিখন ঢিলাই দিয়ক আৰু সোঁ ভৰিখন কেনেকুৱা লাগিছে অনুভৱ কৰক। কেনেকুৱা লাগিছে সোঁ ভৰিখন, বা ভাল লাগিছে নে, বেয়া লাগিছে নে, সোঁ ভৰিটো নাচি আছে নে, ৰৈ আছে নে এজেগাত। সমগ্ৰ সোঁ ভৰিটো আপুনি অনুভৱ কৰক, ফিল কৰক সোঁ ভৰিটো। এবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ ভৰিটোলৈ আনক। বাওঁ ভৰিটো আছে নে নাই মনেৰে অনুভৱ কৰক। বাওঁ ভৰিটো ঢিলাই দিয়ক আৰু বাওঁ ভৰিটোত কেনেকুৱা অনুভৱ হৈছে বাওঁ ভৰিটো অনুভৱ কৰক। ভাল লাগিছে, বেয়া লাগিছে, ঠাণ্ডা লাগিছে, গৰম লাগিছে, কিবা পিয়নি আহিছে, কি আহিছে আপোনাৰ বাওঁ ভৰিটোত এই মুহূৰ্তত। বাওঁ ভৰিটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক। কেনেকুৱা লাগিছে আপোনাৰ বাওঁ ভৰিটো এই মুহূৰ্তত, ফিল কৰক। এবাৰ আপোনাৰ মনটো আপোনাৰ কঁকাললৈ আনক। কঁকালটো আছে নে নাই মনেৰে অনুভৱ কৰক। কঁকালটো ঢিলাই দিয়ক। কঁকালৰ সেই অংশত কি ফিলিং আহি আছে, কেনেকুৱা সেন্সেশন আহি আছে, তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। কেনেকুৱা লাগিছে আপোনাৰ কঁকালটো, ভাল লাগিছে, বেয়া লাগিছে, যদি বেয়া লাগিছে কেনেকুৱা বেয়া লাগিছে, যদি বিষাই আছে কিমান পৰিমাণৰ বিষ হৈছে, যদি টানি ধৰি আছে কঁকালটো কিমান পৰিমাণে টানি ধৰি আছে, 100% এৱেৰ হওক কঁকালটোৰ প্ৰতি। এইবাৰ আপোনাৰ মনটো আপোনাৰ পেটলৈ আনক। পেটটো আছে নে নাই মনেৰে অনুভৱ কৰক। মনেৰে পেটটো ঢিলাই দিয়ক আৰু পেটটোক 100% অনুভৱ কৰক। পেটটো ভাল লাগি আছে নে, বেয়া লাগি আছে নে, গেছে আমনি কৰি আছে নে, পেটটো বিষাই আছে নে, আভোক আভোক লাগি আছে নে, ভোক লাগি আছে নে, 100% আপোনাৰ পেটটো অনুভৱ কৰক। কি চলি আছে পেটৰ ভিতৰত, কেনেকুৱা লাগিছে, নিজৰ পেট যেন লাগিছে নে, বা নিজৰ পেট যেন নাই লগা, কেনেকুৱা লাগিছে আপোনাৰ পেটটো। 100% এৱেৰ হওক, 100%। এবাৰ আপোনাৰ মনটো আপোনাৰ বুকুখনলৈ আনক। বুকুখন আছে নে নাই মনেৰে অনুভৱ কৰক।
বুকুখন ঢিলাই দিয়ক আৰু 100% বুকুখন অনুভৱ কৰক কেনেকুৱা লাগিছে বুকুখন পাতল লাগিছে গধুৰ লাগিছে খং উঠি আছে শান্ত হৈ আছে উৎকণ্ঠিত হৈ আছে কি হৈ আছে আপুনি এই মুহূৰ্তত বুকুখন অনুভৱ কৰক কেনেকুৱা লাগিছে আপোনাৰ পাতল লাগিছে গধুৰ লাগিছে আনন্দিত হৈ আছে আপুনি খঙত আছে উৎকণ্ঠিত হৈ আছে ফিল কৰক 100% ফিল কৰক আপুনি গম পাব এই মুহূৰ্তত আপোনাৰ বুকুত কেনেকুৱা ধৰণৰ এটা অনুভূতি আছে সেই অনুভূতিটোক ফিল কৰক আপুনি এৱেৰ হওক অনুভূতিটো সলাবলৈ চেষ্টা নকৰিব এই মুহূৰ্তত আপোনাৰ বুকুৰ অংশত কি চলি আছে যিটো চলি আছে সেইটো এটা এনাৰ্জি ফৰ্ম সেই এনাৰ্জি ফৰ্মটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক তাক ভাল বুলিও নকব বেয়া বুলিও নকব কি চলি আছে আপোনাৰ বুকুৰ অংশত আপুনি 100% ফিল কৰক এবাৰ আপোনাৰ মনটো আপোনাৰ ৰাজহাড়লৈ আনক ৰাজহাড়ডাল আছেনে নাই মনেৰে অনুভৱ কৰক ৰাজহাড়ডাল ঢিলাই দিয়ক আৰু ৰাজহাড়ত আপুনি কি ফিল কৰিছে 100% এৱেৰ হওক যদি বিষাইছে ৰাজহাড়ডাল কিমান বিষাইছে যদি নাই বিষোৱা কেনেকুৱা লাগিছে আপোনাৰ এই মুহূৰ্তত আপোনাৰ ৰাজহাড়ডাল সমগ্ৰ ৰাজহাড়ডাল আপুনি অনুভৱ কৰক 100% অনুভৱ কৰক কেনেকুৱা লাগিছে আপোনাৰ ৰাজহাড়ডাল এবাৰ আপোনাৰ মনটো আপোনাৰ সোঁহাতখনলৈ আনক সোঁহাতখন আছেনে নাই মনেৰে অনুভৱ কৰক সোঁহাতখন ঢিলাই দিয়ক আৰু সোঁহাতখনত কি চলি আছে এই মুহূৰ্তত কিবা সেন্সেশন ভাল লগা সেন্সেশন বেয়া লগা সেন্সেশন যদি বিষাই আছে কিমান পৰিমাণে বিষাই আছে ক'ত বিষাই আছে আপোনাৰ 100% আপুনি এৱেৰ হওক হাতখন গধুৰ লাগি আছে কিমান গধুৰ লাগি আছে এইটো অনুভৱ কৰক আপোনাৰ সোঁহাতত যি চলি আছে মুহূৰ্তত আপুনি 100% এৱেৰ হওক সোঁহাতখনৰ প্ৰতি বোলে জিনজিনাই আছে কিমান জিনজিনাই আছে বোলে বিষাই আছে কিমান বিষাই আছে বোলে সোঁহাতখন গধুৰ লাগিছে কিমান গধুৰ হৈ আছে বোলে জঠৰ লাগিছে কিমান জঠৰ হৈ আছে আপুনি 100% এৱেৰ হওক এবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ হাতখনলৈ আনক বাওঁ হাতখন আছেনে নাই মনেৰে অনুভৱ কৰক বাওঁ হাতখনত কি চলি আছে এই মুহূৰ্তত তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক কেনেকুৱা লাগিছে আপোনাৰ বাওঁ হাতখন পাতল লাগি আছে গধুৰ লাগি আছে আপুনি নিজে গম পাব জঠৰ লাগি আছে বিষাই আছে জিনজিনাই আছে এই মুহূৰ্তত আপোনাৰ বাওঁ হাতখনত যিটো ফিলিং চলি আছে যিটো সেন্সেশন চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক মই এৱেৰ হবলৈহে কৈছো মই সলাবলৈ কোৱা নাই কমেন্ট দিবলৈও কোৱা নাই কিন্তু ভাল বেয়া একো কমেন্ট দিবলৈ কোৱা নাই কৈছো যে আপুনি বাওঁ হাতত এই মুহূৰ্তত যি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক এবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক ডিঙিটো আছেনে নাই মনেৰে অনুভৱ কৰক ডিঙিটো ঢিলাই দিয়ক আৰু ডিঙিৰ অংশটো আপুনি 100% অনুভৱ কৰক এৱেৰ হওক কেনেকুৱা লাগিছে বোলে ডিঙিটো খিৰখিৰাই আছে কাহিবলৈ মন গৈছে খৰখৰাই আছে ডিঙিটো বোলে বিষাই আছে কি হৈ আছে আপোনাৰ ডিঙিটোত আপোনাৰ ডিঙিটোত যি হৈ আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক কেনেকুৱা লাগিছে আপোনাৰ ডিঙিটো ভালো লাগিব পাৰে বেয়াও লাগিব পাৰে আপোনাৰ ডিঙিটো
আপুনি একো কমেন্ট পাছ নকৰিব ভাল লাগিলেও ভাল বুলি ক'ব নালাগে বেয়া লাগিলেও বেয়া বুলি ক'ব নালাগে এই মুহূৰ্তত আপোনাৰ ডিঙিৰ অংশত কি চলি আছে সেন্সেশন সেই সেন্সেশনটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক কেনেকুৱা লাগিছে আপোনাৰ ডিঙিটো এই মুহূৰ্তত এবাৰ আপোনাৰ মনটো আপোনাৰ জিভাখনলৈ আনক জিভাখন আছে নে নাই মনেৰে অনুভৱ কৰক জিভাখন ঢিলাই দিয়ক আৰু জিভাখনত কি সেন্সেশন চলি আছে সেইটো আপুনি 100% ফিল কৰক কেনেকুৱা লাগিছে আপোনাৰ জিভাখন বোলে ভাল লাগি আছে বেয়া লাগি আছে বোলে জিভাখন বোলে দাঁতে কামুৰি থৈছে জিভাখনক বিষাই আছে তামোল খাইছিলে বোলে ধেৰ ফলত জিভাখন ডাঠ হৈ আছে ধেৰ বোলে জলকীয়া খাইছিলে জিভাখন পাতল হৈ আছে কেনেকুৱা লাগিছে আপোনাৰ জিভাখন এই মুহূৰ্তত আপুনি 100% জিভাখনৰ প্ৰতি এৱেৰ হওক এবাৰ আপোনাৰ মনটো আপোনাৰ চকুহাললৈ আনক মনেৰে চকুহাল ঢিলাই দিয়ক চকুহাল 100% আপুনি অনুভৱ কৰক কেনেকুৱা লাগিছে বোলে অবস লাগি আছে টোপনি লাগি আছে কেনেকুৱা লাগি আছে আপুনি নিজে গম পাব আপোনাৰ চকুহাল এই মুহূৰ্তত কেনেকুৱা লাগি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক এবাৰ আপোনাৰ মনটো আপোনাৰ মাথালৈ আনক মাথাটো আছে নে নাই মনেৰে অনুভৱ কৰক মাথাটো ঢিলাই দিয়ক মাথাটো কেনেকুৱা লাগিছে আপুনি 100% এৱেৰ হওক বোলে মাথাটো গধুৰ লাগি আছে আপুনি এৱেৰ হওক বোলে মাথাটো পাতল লাগি আছে আপুনি এৱেৰ হওক বোলে মাথাটো জিনজিনাই আছে সেই জিনজিননিটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক মাইগ্ৰেইন হৈ আছে বোলে মাইগ্ৰেইন সেই মাইগ্ৰেইনৰ প্ৰতিও আপুনি 100% এৱেৰ হওক নিগেটিভ যদি কিবা চলি আছে আপোনাৰ মাথাত কিয় চলি আছে বুলি আপুনি উৎকণ্ঠা প্ৰকাশ নকৰিব কি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে সেই উশাহ নিশাহৰ ছন্দটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক মই আকৌ প্ৰাণায়াম কৰিবলৈ কোৱা নাই মই কৈছো যে আপোনাৰ শৰীৰে এক নিজা লয়ত আপুনি উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক উশাহ সোমাইছে উশাহ ওলাই গৈছে সোমাইছে ওলাইছে উশাহৰ সেই গতিটোৰ লগত আপুনি মিলি যাওক উশাহ সোমাইছে তাৰ লগত মিলি যাওক উশাহ ওলাই গৈছে তাৰ লগত আপুনি মিলি যাওক আপুনি যিটো কোঠাত বহি আছে সেই কোঠাটোৰ ভিতৰত এটা স্বাভাৱিক উত্তাপ আছে সেই উত্তাপটো আপুনি 100% অনুভৱ কৰক যদি গৰম উঠিছে গৰমটো কিমান পৰ্যায়ৰ গৰম যদি ঠাণ্ডা লাগি আছে কিমান পৰ্যায়ৰ ঠাণ্ডা সেই যিটো টেম্পাৰেচাৰ তাৰ লগত আপুনি 100% মিলি যাওক 100% সেই টেম্পাৰেচাৰটোৰ লগত আপুনি মিলি যাওক কনচিয়াছলি সেই টেম্পাৰেচাৰটো আপুনি ফিল কৰক এৱেৰ হওক এৱেৰ হওক আপুনি যিটো পোছাক পিন্ধি আছে এবাৰ সেই পোছাকযোৰৰ প্ৰতি আপুনি 100% এৱেৰ হওক কিমান টানকৈ আপোনাৰ শৰীৰত লাগি আছে কিমান পাতলকৈ লাগি আছে পোছাকযোৰ বা কিমান গধুৰ কিমান কোমল কিমান খহটা আপুনি 100% এৱেৰ হওক
100% aware হওক। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো আপুনি একে সময়তে অনুভৱ কৰক। কেনেকুৱা লাগিছে আপোনাৰ শৰীৰটো? নিজা শৰীৰ যেন লাগিছেনে বা নিজা শৰীৰ যেন নাই লগা? যদি নিজা শৰীৰ যেন লগা নাই, কেনেকুৱা লাগিছে আপোনাৰ? সেই সেন্সেশনটোৰ প্ৰতি আপুনি 100% aware হওক। বোলে আপোনাৰ জ্বৰ লাগি আছে, সেই জ্বৰটো আপুনি ভিতৰৰ পৰা অনুভৱ কৰক 100%। জ্বৰটোক আপুনি বেয়া বুলি নকব, তই কেলে আহিলি সেই বুলিও নকব, বা মই অকলশৰে থাকো তইনো মোক কিয় আমনি দিবলৈ আহিলি ভাই, তেনেকেও নকব। জ্বৰটোক আপুনি 100% আলহী যেনেকৈ আহে আমাৰ ঘৰলে, ঠিক জ্বৰক আপুনি এতিয়া আলহী বুলি ভাবি লওক আৰু তাৰ প্ৰতি 100% আপুনি এৱেৰ হওক। কেনেকুৱা লাগিছে আপোনাৰ? আপোনাৰ বোলে পানী লগাৰ ভাৱ আহি আছে এই মুহূৰ্তত, সেই পানী লগা ভাৱটোৰ লগত আপুনি 100% মিলি যাওক। 100% আপুনি এৱেৰ হওক। কেনেকুৱা লাগিছে আপোনাৰ শৰীৰত? বোলে থৰক বৰক লাগিছে, ৰাইজাই লাগিছে বোলে গাটো আপোনাৰ এই মুহূৰ্তত। কি লাগিছে আপোনাৰ? আপোনাৰ শৰীৰ আপুনি নিজে গম পাব এই মুহূৰ্তত আপোনাৰ কেনেকুৱা লাগিছে শৰীৰটো। বোলে প্ৰাণৱন্ত যেন লাগিছে, যদি প্ৰাণৱন্ত যেন লাগিছে সেইটো ফিল কৰক। নহয় বোলে ৰাইজাই কৰি আছে মোৰ গাটো এই মুহূৰ্তত, সেই ৰাইজাই ভাৱটোকো আপুনি অনুভৱ কৰক, এৱেৰ হওক। মনটো বোলে গুমা খুমা লাগি আছে আপোনাৰ এই মুহূৰ্তত, সেই গুমা যিটো ভাৱ তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। মনলৈ বোলে ভয় আহি আছে আপোনাৰ, সেই ভয়টোৰ প্ৰতি আপুনি এৱেৰ হওক। ক'ত আছে ভয়টো আপোনাৰ শৰীৰত? সোঁ ভৰিত আছেনে, বাওঁ ভৰিত আছেনে ভয়টো? কঁকালত আছেনে ভয়টো? পেটত আছেনে ভয়টো? বুকুত আছেনে ভয়টো? কাণত আছেনে ভয়টো? ভয়ৰ উৎসটো আপুনি উলিয়াওক আপোনাৰ সত্তাৰ ভিতৰত। ক'ত আছে ভয়টো? মই যে ভয় ভয় বুলি কৈ থাকো, ভয়টো ক'ত থাকে মোৰ? তাৰ চ'ৰ্চটো আপুনি উলিয়াওক আৰু তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। হেমচন্দ্ৰ দত্তইনো এইবোৰ কি কথা শিকাই আছে? তেনেকুৱা ধৰণৰ ফিলিং এটা যদি আহিছে, সেই ফিলিংটোৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। কেনেকুৱা লাগিছে? ক'ত আছে সেই ফিলিংটো? আমি যে ফিলিং বুলি কওঁ, ফিলিংটো ক'ত আছে সেইটো? সোঁ ভৰিত আছেনে, বাওঁ ভৰিত আছেনে, কঁকালত আছেনে, বুকুত আছেনে, মাথাত আছেনে, ক'ত আছে? আমি বৰ আচৰিত প্ৰাণী। আমি খং উঠা বুলি কওঁ, কিন্তু খংটো শৰীৰৰ কোন অংশত উঠে আমি লোকেট কৰিবলৈ চেষ্টা নকৰো। আমি ভাবি লওঁ যে খং উঠিলে হয় মাথাত খং উঠে, নহয় বুকুত খং উঠে। খঙৰ চ'ৰ্চটো আমি জানিবলৈ চেষ্টা নকৰো। খঙৰ চ'ৰ্চটো জানিবলৈ চেষ্টা নকৰাকৈ আমি ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰো। মানুহক বেয়া কৰি কওঁ, মোবাইল ভাঙো, কাঁহী বাতি দলিয়াও, আচবাব ভাঙো, হাত তুলো, কিন্তু আমি খঙৰ চ'ৰ্চটোক আমি লোকেট নকৰো। খংটো ক'ত উঠিছে মোৰ? সোঁ ভৰিত উঠিছে, বাওঁ ভৰিত উঠিছে। খংটো বোলে মোৰ কঁকালত আছে, পেটত আছে, বুকুত আছে, সোঁ হাতত আছে, বাওঁ হাতত আছে। ক'ত আছে মোৰ সেই খংটো? ক'ত আছে সেই খংটো? খঙৰ চ'ৰ্চটো কি? উৎসটো কি? ক'ত আছে খংটো? তাৰ ইন্টেনচিটিটো কিমান? কিমান ডাঙৰ খং? বোলে পাতল খং, বৰ ডাঠ খং। খংটো কেনেকুৱা? এই মুহূৰ্তত আপোনাৰ কি চলি আছে আপোনাৰ ভিতৰত সেইটো ফিল কৰক। কেনেকুৱা লাগি আছে আপোনাৰ দেহত, আপোনাৰ মনত? কেনেকুৱা লাগি আছে? কি ফিলিং চলি আছে? সেই ফিলিংটো আপুনি ফিল কৰক। এই মুহূৰ্তত আপোনাৰ শৰীৰৰ ভিতৰত, মনৰ ভিতৰত কেনেকুৱা ফিলিং চলি আছে
সেই ফিলিংটোক কিবা নাম দিব পাৰি নেকি? সেই ফিলিংটোক কিবা নাম দিব পাৰি নেকি? ভাবক আপুনি এই মুহূৰ্তত আপোনাৰ ভিতৰত কি চলি আছে এইটো আপুনি অনুভৱ কৰক। সেই ফিলিংটোক কিবা এটা নাম দিব পাৰি নেকি সেইটো আপুনি মনতে ভাবক। আৰু এবাৰ সেই ফিলিংটোক আপুনি 100% ফিল কৰক, কেনেকুৱা লাগিছে। আপুনিহে গম পাব। এই যে আমি 14, 15, 20 জন বা 30 জন মানুহ কানেক্টেড হৈ আছো, আমাৰ প্ৰত্যেকৰে ভিতৰতে এতিয়া বেলেগ বেলেগ ফিলিং চলি আছে। কাৰ কি ফিলিং চলি আছে আপুনি নিজেহে গম পাব। প্ৰথমে চেষ্টা কৰক সেই ফিলিংটোক কিবা নাম দিব পাৰি নেকি? খং, হতাশা, আনন্দ, ফূৰ্তি, শান্তি, বিষাদ, তেনেকুৱা কিবা নাম দিব পাৰি নেকি? নামটো দিয়াৰ পিছত আপুনি এবাৰ তাৰ যিটো ইন্টেনচিটি সেইটো অনুভৱ কৰক। ফিলিংটো যিটো গাঢ়তা, তীব্ৰতা, তাক আপুনি 100% এৱেৰ হওক, ফিল কৰক। ফিল কৰক আপুনি কেনেকুৱা লাগিছে আপোনাৰ এই মুহূৰ্তত। এই মুহূৰ্তত আপোনাৰ কেনেকুৱা লাগি আছে, গাটো কেনেকুৱা লাগি আছে, মনটো কেনেকুৱা লাগি আছে, মানসিক যিটো অৱস্থা কেনেকুৱা, সেইটোক আপুনি 100% আপুনি এৱেৰ হওক। 100% এৱেৰ হওক, কেনেকুৱা লাগি আছে আপোনাৰ এই মুহূৰ্তত। বোলে ঘৃণা আহিছে, কিমান পৰিমাণৰ ঘৃণা। কান্দোন আহিছে বোলে, কিমান পৰিমাণৰ কান্দোন। বোলে দুখ আহিছে আপোনাৰ এই মুহূৰ্তত, দুখ চলি আছে আপোনাৰ ভিতৰত, কিমান পৰিমাণৰ দুখ। ধৰক বোলে এই মুহূৰ্তত আপোনাৰ এংজাইটি চলি আছে, কিমান পৰিমাণৰ এংজাইটি। এংজাইটিক আপুনি বেয়া বুলি নকব, আপুনি 100% ফিল কৰক কেনেকুৱা লাগিছে। এংজাইটি আহিলে মানুহৰ কেনেকুৱা লাগে আপুনি ফিল কৰক 100%। এই যে আপুনি 100% ফিল কৰিব পাৰিছে, নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ লগত নিজৰ নামটো লগাই দিব। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ হেমচন্দ্ৰ, আপোনালোকে নিজৰ নামটো লগাই দিব। থেংক ইউ উপাসনা, থেংক ইউ শেৱালী। থেংক ইউ আপুনি কিয় কৈছে? আপুনি যে এৱেৰ হ'ব পাৰিছে 100%। এই মুহূৰ্তত আপোনাৰ ভিতৰত যি চলি আছে, যি ফিলিং চলি আছে, যি ইমোচন চলি আছে, তাৰ প্ৰতি যে আপুনি 100% এৱেৰ হ'ব পাৰিছে, সেইকাৰণে পুনৰ নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, নিজৰ নামটো লগাই দিব। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল কৰক কেনেকুৱা লাগি আছে নিজৰ ভিতৰত, কেনেকুৱা লাগিছে। আনুভূতিক পৰ্যায়ত কেনেকুৱা লাগিছে, শাৰীৰিক পৰ্যায়ত আপোনাৰ কেনেকুৱা লাগি আছে এই মুহূৰ্তত। সেই ফিলিংটোক আপুনি ফিল কৰক, তাৰ প্ৰতি এৱেৰ হওক 100%। কেনেকুৱা লাগি আছে আপোনাৰ ভিতৰত এই মুহূৰ্তত। তাক ভাল বুলিও নকব, বেয়া বুলিও নকব। আপোনাৰ কামটো হৈছে 100% এৱেৰ হোৱা। আপুনি 100% এৱেৰ হওক। এইবাৰ আপোনাৰ মনটো আপুনি বহি থকা আসনখনলৈ আনক। আসনখন কিমান টান, কিমান কোমল। আপুনি 100% আসনখনৰ প্ৰতি এৱেৰ হওক। বহি থকা আসনখন কেনেকুৱা লাগিছে, বোলে টান, কিমান টান, বোলে কোমল, কিমান কোমল। আপুনি 100% এৱেৰ হওক। আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি 100% এৱেৰ হওক। ফিল কৰক আপুনি সেইটো। মই ফিল কৰিবলৈহে কৈছো, নতুনকৈ উশাহ নিশাহৰ এটা লয় বনাবলৈ মই কিন্তু কোৱা নাই। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। মই কৈছো এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক। এইবাৰ আপোনাৰ মনলৈ 3জন ব্যক্তিৰ 3খন ছবি আনক, যাৰ প্ৰতি আপুনি
গভীৰ কৃতজ্ঞতা অনুভৱ কৰে। এবাৰ আপুনি কল্পনা শক্তিৰ সহায় লওক আৰু কল্পনা কৰক তাৰে প্ৰথমজন ব্যক্তি এখন চকীত আপোনাৰ ওচৰতে বহি আছে, আপোনাৰ সন্মুখত। জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা আপুনি তেখেতক থেংক ইউ বুলি কওক। থেংক ইউ। জিভা লৰচৰ নকৰিব, মনৰ ভিতৰতে তেওঁক কওক থেংক ইউ, থেংক ইউ, থেংক ইউ। এইবাৰ আপুনি কল্পনা কৰক দ্বিতীয়জন ব্যক্তি যাৰ প্ৰতি আপুনি গভীৰ কৃতজ্ঞতা অনুভৱ কৰে, তেওঁ এখন চকীত আপোনাৰ সন্মুখত বহি আছে। তেওঁকো আপুনি জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি এখন চকীত আপোনাৰ সন্মুখত বহি আছে। জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা তেওঁকো থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ যদি কিবা ইষ্ট দেৱতা আছে বা ভগৱানক আপুনি বিশ্বাস কৰে, তেওঁক আপুনি মনতে থেংক ইউ বুলি কওক। থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে আপুনি মেডিটেশ্যন কৰিব পাৰিছে, অনলাইনত আপুনি সংযুক্ত হ'ব পাৰিছে, তাৰ কাৰণে নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। প্ৰকৃতি জগতৰ প্ৰতি আপুনি থেংক ইউ কওক। প্ৰকৃতিয়ে আমাক সকলো দিছে, খাদ্য দিছে, হাৱা পানী সকলো দিছে। প্ৰকৃতিৰ প্ৰতি আপুনি থেংক ইউ বুলি কওক মনৰ ভিতৰতে, জিভা লৰচৰ নকৰাকৈ। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ মা দেউতাৰ প্ৰতি আপুনি থেংক ইউ কওক। ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, মা দেউতা জীৱিতও হ'ব পাৰে, মৃতও হ'ব পাৰে। ভাল হলেও বেয়া হলেও আপোনাৰ মা দেউতা, তেখেতলোকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ শিক্ষকসকলৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ বন্ধু বৰ্গৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ সহকৰ্মীৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. আৰু এটা ধুনীয়া হাঁহি মাৰক। একদম ধুনীয়া হাঁহি এটা মাৰক, গোটেই পৃথিৱীখন উদ্ভাসিত হৈ যোৱাকৈ। এনেকুৱা এটা হাঁহি মাৰি দিয়ক নহয়, গোটেই একদম পুৰা হাঁহি মাৰক, পুৰা হাঁহক, পুৰা ৰিমলি বৰকত কি ডাঙৰকে হাঁহি মাৰক আপুনি, গোটেই পৃথিৱীখন উদ্ভাসিত হৈ যায়, ধুনীয়া হৈ যায়। মই আশা ৰাখিছো আপোনালোকৰ জীৱনবোৰ ধুনীয়া হওক, স্বাস্থ্যৱান হওক, আপোনালোক শান্তিৰে উপস্থিত কৰক আপোনালোকৰ জীৱনবোৰ, আপোনালোকৰ আনুভূতিক সমস্যাবোৰ সেইবিলাক শেষ হওক, জীৱনটো ধুনীয়া হওক, ইয়াকে কামনা কৰি আজিৰ সেচনটো মই ইমানতে সামৰণি মাৰিছো। শুভৰাত্ৰি। Thank you, sir.